জুবিন গাৰ্গ অংগৰাগ মহন্তৰ লগতে অন্যান্য কণ্ঠশিল্পীক বিহু মঞ্চত হিন্দী গীত পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ আহ্বান বহাগৰ প্ৰথম 7 দিনত হিন্দী গীত পৰিৱেশন নকৰিবলৈ আহ্বান আলফা স্বাধীনৰ কঠোৰ স্থিতি গ্ৰহণ একাংশ বিহু সমিতিয়ে বিহুৰ সক্ৰিয়তাক বৰ্জন দি হিন্দী গীতৰ প্ৰয়োগ ঘটোৱাৰ যুঁজা চলাইছে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহ সম্পাদক ঈশান অক্ষম স্বাক্ষৰিত এক বিবৃতিযোগে কয় যে দিন আহে মা যায় বছৰে বাগৰ খলাই ফাগুনে লঙঠা কৰা বিৰিখে সেউজীয়া উৰণি টানি বসন্তক আদৰণি জনায় চাৰিওদিশে ঢোল পেপাৰ সুৱদি মাতে ৰজন জনায় গতিশীল প্ৰকৃতিৰ বুকুচাত উঠি থলগিৰিৰ হেপাহৰ বহাগৰ বিহুটি এতিয়া নঙলা মুখত বাপতি সাহোন বিহুটিক আদৰিবলৈ থলগিৰি জনগণৰ এতিয়া ব্যস্ততাৰ কোনো সীমা নাই সকলোতে এতিয়া ৰঙালীক আদৰাৰ ভীষণ ব্যস্ততা বাদ পৰা নাই বিভিন্ন বিহু সন্মিলনী আয়োজক সমিতিসমূহ এই ব্যস্ততাৰ মাজতেই বহাগ বিহুৰ তাৎপৰ্য আৰু সক্ৰিয়তা আমি মনত ৰখা ভাল যিয়ে থলগিৰি জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰি আহিছে কিন্তু শেহতীয়াকৈ বিহু সন্মিলন আয়োজনৰ নামত একাংশ বিহু সমিতিয়ে বিহুৰ সক্ৰিয়তাক বিসৰ্জন দি হিন্দী গীতৰ প্ৰয়োগ ঘটোৱাৰ যুঁজা চলাইছে ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ইয়াৰ বিৰুদ্ধে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে পূৰ্বতেও কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে কিয়নো হিন্দী গীত বিহুৰ সতে কোনো ফালৰ পৰা সংপৃক্ত নহয় পশ্চিমীয়া বিজতৰীয়া সংস্কৃতিৰ আগ্ৰাসনে ক্ৰমান্বয়ে সংকুচিত কৰি অনা থলগিৰিৰ আয়ুসস্বৰূপ বিহুটিৰ মাজতো যদি হিন্দী গীতক প্ৰাধান্য দিব লগা হয় তেনেহ'লে বিহুটি আৰু অসমৰ থলগিৰি জাতীয় উৎসৱ হৈ নাথাকিব আৰু সংযুক্ত মুক্তি বাহিনী অসম সংগঠনে তেনে হ'বলৈ দিব নোৱাৰে পাহৰি যোৱা অনুচিত যে একোটা জাতি আৰু জাতীয় সংস্কৃতিৰ ঊৰ্ধত কোনো বিহু সমিতিৰ বিষয়ববীয়া অথবা কোনো কণ্ঠশিল্পী গায়ক গায়িকা হ'ব নোৱাৰে সেয়েহে বৃহত্তৰ গুৱাহাটী বিহু সমিতিৰ লগতে অন্যান্য বিহু সমিতিসমূহে বহাগৰ প্ৰথম 7 দিনত হিন্দী গীত পৰিৱেশনৰ অনুমতি বাতিল কৰক একে সময়তে জুবিন গাৰ্গ অংগৰাগ মহন্ত লগতে অন্যান্য কণ্ঠশিল্পী গায়ক গায়িকাসকলক 7 বিহুৰ সময়ছোৱাত বিহু মঞ্চত হিন্দী গীত পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ তৰফৰ পৰা আন্তৰিকতাৰে আহ্বান জনোৱা হ'ল নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13